নমস্কাৰ সকল এটা খবৰ আহি পৰিছে আমাৰ মাজলৈ খবৰটো বহুতো গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকে চাগে গম পাইছে কথাটো এনেকুৱা চাওক আমাৰ যেটো শিক্ষাবৰ্ষ 2024 আৰু 25 সেইটো শেষ হ'ল বুলি নহয় মানে একেবাৰে শেষৰ পৰ্যায়ত মানে এটা চলি আছে কাৰণ যেটো যোৱা শিক্ষাবৰ্ষৰ যেটো মূল্যায়ন সেই গোটেইবোৰ গুচি গ'ল এটা বিদ্যালয়ত যেহেতু ক্লাছ নাথাকে বা শ্ৰেণী পাঠদান কৰা নহয় সেইভাবে কিছুমান হ'ব পাৰে শিক্ষয়িত্ৰী বিদ্যালয়ৰ পৰা বিৰত আছে মানে উপস্থিত থকা নাই আৰু সেইভাবে শিক্ষা সেইটো মেইনটেইন কৰিব পৰা নাই এতিয়া আমাৰ যেটো শিক্ষা বিভাগ ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন তেওঁলোকে চেক কৰি আছে কোনজন বা কোনগৰাকী শিক্ষয়িত্ৰী বিদ্যালয়ৰ পৰা বিৰত আছে সেইবোৰ তেওঁলোকে চেক কৰি এটা নোটিছ বা এটা লেটাৰ পঠিয়াই দিছে মানে সকলো ডিস্ট্ৰিক্টৰ আইএছ বোৰলৈ মানে ইনস্পেক্টৰ অফ স্কুল বোৰলৈ যে ইয়াৰ লিখা মতে আমি যদি পঢ়ো আমি গম পাওঁ আৰু গম পালোই যে যিবিলাকে একেলেঠাৰিয়ে বহুত দিন ধৰি এবসেন্ট হৈ আছে তেওঁলোকৰ যদি তেনেকৈ কৰি থাকে তেতিয়াহলে তেওঁলোকৰ যেটো স্যালাৰি সেই স্যালাৰিটো ডিডাক্ট কৰিবলৈ এটা এই চিঠিৰ যোগেদি জনোৱা হৈছে মানে সকলো ব্লকবোৰক সকলো ডিও অফিসবোৰলৈ মানে এই চিঠিটো পঠিওৱা হৈছে গতিকে সেইটোৱে কথাটো যদি আপোনালোকে কিবা এটা কাৰণবশতঃ থাকিব পৰা নাই তেতিয়া হলে অতি সোনকালে বিদ্যালয়ত উপস্থিত থাকিব আৰু অনলাইন আপোনালোকৰ যেটো এটেন্ডেন্সটো দি দিব আৰু যদি হে কিবা কাৰণত যদি থাকিব পৰা নাই মানে এটেন্ডেন্স দিব পৰা নাই তেতিয়া হলে আপোনালোকে লিভ লৈ লব শিক্ষা সেইটো মেইনটেইন কৰিব তেতিয়া আপোনালোকৰ নামটো নিশ্চয় তেনেকুৱা মানে মানে আপোনালোকৰ এগেইনষ্টত তেনেকুৱা চিঠি কেতিয়াও নাহিব মানে গতিকে কথাটো হেতু আছিল আপোনালোকক জনাম বুলি ভাবিছিলো কাৰণ ইয়াত চাওক স্যালাৰি ডিডাক্ট কৰিবলৈ মানে কৰাৰ কথাও কোৱা হৈছে মানে অৰ্ডাৰ দিছে আৰু ক'বলৈ গ'লে আমাৰ যেটো ব্লকবোৰক বা আমাৰ যেটো ডি অফিসবোৰক এই মানে তাৰ পৰা চিঠিত তেনেকুৱা আহিব পাৰে ক'ব নোৱাৰি কিন্তু অলপ সজাগ হৈ থাকিব আৰু তাৰ লগতে আৰু এটা খবৰ আমাৰ যেটো 2024 চনৰ যেটো যোৱা বছৰৰ কথা কৈছো যেটো হৈছিলে গুণোৎসৱ হৈছিলে এই গুণোৎসৱৰ যেটো সেৰেমনিয়েল ডিস্ট্ৰিবিউশন সেই ডিস্ট্ৰিবিউশন সেৰেমনিয়েলটো পতা হোৱা নাছিলে গতিকে সেইটো 2025 চনৰ 27 মাৰ্চত এইটো পতা হ'ব আৰু লগতে সেইদিনাখনেই 2025 চনৰ যেটো গুণোৎসৱৰ ৰিজাল্টটো দিয়া হ'ব গতিকে আপোনালোকে যদি সেই ৰিজাল্টটো কেতিয়া হ'ব বুলি ভাবি আছে তেতিয়াহলে মানে সময়টো আহি পাইছেগে আৰু এতিয়া কিমান এসপ্তাহ আছে বুলি ক'ব পাৰি গতিকে এসপ্তাহৰ ভিতৰত আপোনালোকৰ যেটো ৰিজাল্ট আপোনালোকৰ বিদ্যালয়ৰ যেটো গুণোৎসৱৰ ৰিজাল্ট সেই ৰিজাল্টটো পাই যাব ধন্যবাদ